ধন্যবাদ সাংবাদিক বন্ধুসকল। আজি আসলতে আমি ইয়াত যি সংবাদমেল দিছোঁ ইয়াৰ মূল উদ্দেশ্য হৈছে যে যোৱা 20 চনৰ পৰাই আচলতে আমাৰ অসম বাৰ্তা নামৰ এখন পেপাৰ কাগজ আচলতে সেই প্ৰচলিত হৈ আছে আৰু সেই কাকতখনৰ অহা 31 মাৰ্চত ৪ৰ্থ বৰ্ষ পূৰ্তি হ'ব আৰু সেই ৪ৰ্থ বৰ্ষ পূৰ্তিত আমি কেইবাজনো বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ, বিশিষ্ট অতিথিক আমন্ত্ৰণ জনাইছোঁ। তাৰ মাজতেই আচলতে এই গোটেই পেপাৰখন, এই কাকতখন ইমান দিনে আচলতে প্ৰথমতে সাপ্তাহিক আছিল। তাৰপিছত আপোনাৰ 2024 চনৰ 1 জানুৱাৰীৰ পৰা এইখন 3 দিনীয়া হৈছিল। এতিয়া অহা 31 তাৰিখে এখন হৈ যাব, প্ৰকাশিত হৈ ওলাব দৈনিক হিচাপে আৰু ইয়াৰ পিছত আমাৰ কাকতখন আমি দৈনিক হিচাপে প্ৰচলন কৰিম। ইয়াত এইখিনিতে এটা মন কৰিবলগীয়া কথা যে আমি আচলতে ৪ৰ্থ বৰ্ষ পূৰ্তি উপলক্ষে আমি কেইবাজনো ব্যক্তিলৈকে আমি পুৰস্কাৰ ঘোষণা কৰিছোঁ আৰু 2024 বৰ্ষৰ বঁটাসমূহ এনেকুৱা হ'ব। সাহিত্য উন্মেষ বঁটা, আপোনালোকে আটাইয়ে জানে, কুমুদ চন্দ্ৰ হাজৰিকা ওৰফে ৰঞ্জু হাজৰিকা, ৰহস্য সম্ৰাট, তেখেতক আমি সাহিত্য উন্মেষ বঁটা দিবৰ কাৰণে আমি নিৰ্বাচিত কৰিছোঁ। দ্বিতীয় কথাটো, সমাজলৈ বিভিন্ন বৰঙণি আগবঢ়োৱা জননেতা ডক্টৰ পূৰ্ণ নাৰায়ণ সিংহ, আমি জানো তেখেত এটা সময়ত আছিলে, MP আছিলে, ৰাজ্যসভাৰ সাংসদ আছিলে তেখেত, আৰু বাতৰি কাকতৰ লগতো জড়িত আছিল তেখেত, মহাজাতি নামৰ এখন কাকতৰ লগত। তেখেতৰ সোঁৱৰণত ৰাজনীতিজ্ঞ ডক্টৰ পূৰ্ণ নাৰায়ণ সিংহ ৰাজনীতিজ্ঞ বঁটা আমি এইবাৰ দিবলৈ মনস্থ কৰিছোঁ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন ডাঙৰীয়া। আমি জানো যে যোগেন মহন ডাঙৰীয়া এই যিটো আমি দীৰ্ঘদিনীয়া এটা সমস্যা, সেইটো হৈছে আমাৰ থলুৱা খিলঞ্জীয়া যিটো মাটিৰ হত্যাৰ ক্ষেত্ৰত তেখেতে এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে আৰু আমাৰ বিচাৰক মণ্ডলীয়ে সেইটোৰ ওপৰত ভিত্তি কৰি তেখেতক এই বঁটাটোৰ বাবে আমি নিৰ্বাচিত কৰিছোঁ। তাৰপিছত হোমেন বৰগোহাঁই সাংবাদিকতা বঁটা। হোমেন বৰগোহাঁই বুলি ক'লে আমাৰ অসমৰ মানুহক আৰু বেলেগ একো ক'ব নালাগে। গতিকে হোমেন বৰগোহাঁয়ে অসমীয়া সাহিত্যৰ যিটো ধাৰাৰ সৃষ্টি কৰি থৈ গৈছিল, সেই হোমেন বৰগোহাঁই বঁটা, সাংবাদিকতা বঁটা, তেখেত একেবাৰে সাংবাদিকো আছিল, একেবাৰে কবিৰ পৰা সাংবাদিকৰ পৰা উপন্যাসিকৰ। এইবাৰ এই বঁটাটো আমি দিবলৈ মনস্থ কৰিছোঁ আমাৰ অসম কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সাংস্কৃতিক বঁটা আমি নিৰ্বাচন কৰিছোঁ উদীয়মান কণ্ঠশিল্পী প্ৰাণদীপ হাজৰিকাৰে। ইয়াৰ লগতে আৰু কেইটামান বঁটা আছে আৰু আমাৰ এই সভাখনত আমি মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকাদেৱক আমি আমন্ত্ৰণ জনাইছোঁ। বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱ, ৰঞ্জিত কুমাৰ দাসদেৱ আৰু সাংসদ, এসময়ৰ সংবাদ মাধ্যমৰ লগত জড়িত অজিত কুমাৰ ভূঞাদেৱক আমি বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ। সন্মানীয় অতিথি হিচাপে বিশিষ্ট সাংবাদিক, সমালোচক, বুদ্ধিজীৱী হাইদৰ হুছেইনক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে হিতেশ বৰুৱা, ডাক্তৰ হিতেশ বৰুৱা, পৰিচালন সঞ্চালক নেম কেয়াৰ চিকিৎসালয়ত, তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ। মানৱেন্দ্ৰ দেৱ ৰয়, তেখেত সঞ্চালক তথ্য আৰু জনসংযোগত, তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ। বিশিষ্ট শিক্ষাবিদ তথা সমালোচক ডক্টৰ দয়ানন্দ পাঠককো আমি বিশিষ্ট অতিথি হিচাপে সন্মানীয় অতিথি আমন্ত্ৰণ জনাইছোঁ। আৰু তাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰশান্ত শৰ্মা, তাৰ লগত বিধায়ক আমগুৰি সমষ্টিৰ প্ৰদীপ হাজৰিকা, অৱসৰপ্ৰাপ্ত অধ্যাপক বিশিষ্ট লেখক ভৱানী প্ৰসাদ অধিকাৰীদেৱ আৰু দিছপুৰ কলেজৰ প্ৰাক্তন উপাধ্যক্ষ বিশিষ্ট লেখিকা ডক্টৰ জয়জ্যোতি গোস্বামীকো আমি ইয়ালৈকে আমন্ত্ৰণ জনাইছোঁ। আমি আশা ৰাখিছোঁ আপোনালোকক আমি অহা 31 তাৰিখে অনুষ্ঠিত হ'বলগীয়া আমি 1 বজাৰ পৰা সময় দিছোঁ,
সেই অনুষ্ঠানত আপোনালোকে আমাক আহি সহায় সহযোগ কৰিব আৰু আমাৰ এই অনুষ্ঠানটো আপোনালোকে সম্প্ৰচাৰৰ বাবে আপোনালোকে উদ্যোগ লোৱাৰ বাবে আমাৰ অসম বাৰ্তা কাকতৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।